মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এফআই ক্লাছেছ। অন্য এটা অতি ইম্পৰ্টেণ্ট টপিক্স লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ টপিক্সটো হৈছে NCERT বুকৰ 2.11 নম্বৰ টপিক, 2 নম্বৰ চেপ্টাৰৰ ধাৰক আৰু ধাৰকত্ব। অতি গুৰুত্বপূৰ্ণ টপিক। এইটো টপিকৰ পৰা তোমালোকৰ কুৱেশ্যন ফাইনেল এক্সামত বৰ্ডত আহে আৰু তোমালোকৰ নীটতো আহে। গতিকে টপিকটো ভালদৰে বুজি ল'বা যে আমাৰ ধাৰক আৰু ধাৰকত্ব। ধাৰকনো কি বস্তু চোৱা, যে ইয়াত মই লিখিছোঁ ডেফিনেশ্যনটো, অন্তৰকে আঁতৰাই ৰখা পৰিবাহী দুডালৰে গঠিত আধান সঞ্চয় কৰি ৰাখিব পৰা তন্ত্ৰটোক ধাৰক বোলে। তাৰমানে আমাৰ আধান সঞ্চয় কৰি ৰাখিব পৰা যিটো এটা ডিভাইচ আছে, সেই ডিভাইচটোৰ নাম হৈছে তোমাৰ ধাৰক। আৰু এই ধাৰকটো কি কৈছে যে দুডাল পৰিবাহী তাঁৰেৰে গঠিত। কৈছে অন্তৰকে আঁতৰাই ৰখা পৰিবাহী দুডালৰে গঠিত। অন্তৰকে মানে কি, ইয়াত তোমাৰ কি থাকিব, অপৰিবাহী বস্তু থাকিব বা পৰাবৈদ্যুতিক মাধ্যম ইয়াৰ ভিতৰত থাকিব। গতিকে এনেকুৱাকৈ যিটো ডিভাইচ বনোৱা হয়, সেই ডিভাইচটোৰ নাম হৈছে তোমাৰ ধাৰক। বা আৰু ই কি কৰে, আধান সঞ্চয় কৰি ৰাখে। আৰু তোমালোকে চিম্পল যদি লিখা যে আধান সঞ্চয় কৰি ৰাখিব পৰা তন্ত্ৰটোক ধাৰক বুলি কোৱা হয়, সেনেকৈ লিখিব পাৰিবা। এতিয়া তুমি প্ৰেক্টিকেলি এই বস্তুটো ক'ত দেখিছা, আমাৰ যিবিলাক চিলিং ফেন থাকে, সেই ফেনবিলাকত তোমালোকৰ এটা হোৱাইট কালাৰৰ বেটাৰী নিচিনা বস্তু থাকে। আমি সাধাৰণতে কিছুমানে বেটাৰী বা কণ্ডেঞ্চাৰ বুলি কয় আমাৰ দোকানবিলাকত। সেইটো একচুৱেলি কেপাচিটৰ হয়। আমাৰ কেতিয়াবা সেই বস্তুটো যেতিয়া আমি চেঞ্জ কৰি দিম বা অলপ বেছি পাৱাৰৰ লগাম, তেতিয়া ফেনৰ স্পীডটো বেছি হৈ যায়। তাৰমানে ই কি কৰে, আধান সঞ্চয় কৰি ৰাখিব পাৰে। আমাৰ বাহ্যিকভাৱে সেই বস্তু বা প্ৰেক্টিকেল লাইফত আমি সেই বস্তুটো এটা কেপাচিটাৰ, যিটো আমাৰ ফেনত লগোৱাই থাকে। হৈছে এতিয়া চোৱা, তাৰপিছত আহিল আমাৰ ধাৰকত্ব। ধাৰকত্ব এনে যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, যে ধাৰক এটাই কিমান আধান সঞ্চয় কৰি ৰাখিব পাৰে, সেই বস্তুকেইটাকে তাৰ ধাৰকত্ব বুলি কোৱা হয়। যেনে ধৰ আমাৰ গিলাচ এটাত কিমানখিনি পানী ধৰিব, সেইটো তাৰ ধাৰণ ক্ষমতা। বুজিছেনে? ঠিক তেনেদৰে তোমাৰ এই ধাৰক এটাত কিমান পৰিমাণৰ আধান থাকিব বা সেই ধাৰক এটা কিমান পৰিমাণৰ আধান তোমাৰ কি কৰিব পাৰিব, সঞ্চয় কৰি ৰাখিব পাৰিব, সেই বস্তুটো তোমাৰ তাৰ ধাৰকত্ব বুলি কয়। এতিয়া চোৱা, ইয়াত ডেফিনেশ্যনটো কেনেকৈ লিখা হৈছে, পৰিবাহীৰ একক বিভৱ বঢ়াবলৈ প্ৰয়োজনীয় আধানক তাৰ ধাৰকত্ব বোলে। ইয়াক চি আখৰৰ দৰে বুজোৱা হয়। তাৰমানে চোৱা, যে আমি যদি আধানৰ পৰিমাণটো বঢ়াওঁ, তেনেহ'লে আমাৰ কি হ'ব, বিভৱৰ মানটো বাঢ়িব। বা বিভৱৰ মান যদি বঢ়াওঁ, তেনেহ'লে আধানৰ মানটো বাঢ়িব। গতিকে দুয়োটা ইটোৰ মানে কি অপজিট হয়। যে বিভৱ বঢ়ালে তোমাৰ আধানৰ মান বাঢ়িব, আৰু যদি আধান বঢ়োৱা তেনেহ'লে তোমাৰ বিভৱৰ মান বাঢ়িব। সেইকাৰণে আমাৰ চোৱা, যে আমি যদি একক বিভৱ যদি বঢ়াব লাগে, কিমানখিনি আধান তাত সঞ্চয় কৰি ৰাখিব লাগিব, সেই বস্তুটোৱে তোমাৰ কি বুলি কোৱা হ'ব, তাৰ ধাৰকত্ব বুলি কোৱা হ'ব। সেইকাৰণে ডেফিনেশ্যনটো সেনেকৈ লিখা হৈছে যে পৰিবাহীৰ একক বিভৱ বঢ়াবলৈ প্ৰয়োজনীয় আধানক তাৰ ধাৰকত্ব বোলে। ইয়াক চি আখৰৰ দ্বাৰা আমি বুজোঁ। আৰু ইয়াৰ চিম্বলটো হৈছে তোমাৰ এনেকৈ দিয়া থাকে, এনেকুৱাকৈ আমাৰ চিম্বলটো লিখা হয়, কিন্তু চি হৈছে এনেকুৱাকৈ। এতিয়া চোৱা, ইয়াৰ আমি গাণিতিক যিটো ফৰ্মুলা, সেইটো উলিয়াম কেনেকৈ, যে মই এইমাত্ৰ তোমালোকক ক'লোঁ যে আমাৰ যদি বিভৱ বঢ়াই দিয়া হয়, এডাল তাঁৰৰ দুইমূৰৰ বিভৱ যদি বঢ়াই দিয়া হয়, তাত আধানৰ মানটো বাঢ়িব। নাইবা তোমাৰ কি হয়, যদি আধানৰ মান বঢ়াওঁ, তেনেহ'লে তাৰ তলত বিভৱৰ মান বাঢ়িব। গতিকে আমি এনেকৈ লিখিব পাৰোঁনে, যে পৰিবাহীৰ আধানৰ মান কিউ বা আধান বুলি লিখিব পাৰি, পৰিবাহীৰ আধান কিউ পৰিবাহীৰ বিভৱৰ সমানুপাতিক। হৈছে বা কিছুমান কিতাপত এনেকৈ লিখা আছে যে পৰিবাহীৰ বিভৱ আধানৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে আধানটো যিমান বঢ়াই দিবা, বিভৱটো সিমান বাঢ়িব, বা বিভৱটো যিমান বঢ়াবা, আধানটো সিমান বাঢ়িব। গতিকে আমি কি লিখিব পাৰোঁ, কিউ প্ৰপ'ৰ্চনেল টু ভি। যদি আমাৰ এইটো ভি বিভৱৰ ভি লিখি দিলোঁ ইয়াত সমানুপাতিক। এতিয়া আমি এই সমানুপাতিক চিনটো কি কৰিম, উঠাই দিলোঁ, দি সমান চিন দিলে আমাৰ ইয়াত কি দিব লাগিব, এটা সমানুপাতিক ধ্ৰুৱক দিব লাগিব, আৰু সেইটো আমি চি বুলি দিলোঁ। হৈছে য'ত চি
সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক ধাৰকত্ব বোলে গতিকে আমি এইটো এইটাকে চি ইকুৱেল টু কি লিখিব পাৰোঁ কিউ বাই ভি গতিকে আমাৰ এইটো ফৰ্মুলা আহি গ'ল ধাৰকত্ব চি ইকুৱেল টু তোমাৰ কি হ'ল কিউ ডিভাইডেড বাই ভি আমি তোমালোকৰ বস্তুটো যদি অলপ বুজি পোৱাত অসুবিধা হৈ আছে তেনেহ'লে তোমালোকে চোৱা ওমৰ সূত্ৰৰ পৰা আমি কি পাইছিলোঁ ভি প্ৰপ'ৰ্চনেল টু আই গতিকে ভি ইকুৱেল টু ইয়াৰ এটা আৰ আই হয়নে গতিকে আমি এই যেনেকৈ ইয়াত আৰ সমানুপাতিক ধ্ৰুৱক দিয়া হৈছিল গতিকে ইয়াতো আমি সমানুপাতিক ধ্ৰুৱক চি দিছিলোঁ আৰু এই চিটোৱে তোমাৰ ধাৰকত্ব বুজায় হৈছে এতিয়া এই ধাৰকত্বৰ সংজ্ঞাটো চোৱা ইয়াত যদি আমি এই যে সংজ্ঞাটো মই লিখিছোঁ এই সংজ্ঞাটো ইয়াৰ পৰাই পোৱা যায় আমি যদি ইয়াত এই ফৰ্মুলাটোত ভি ইকুৱেল টু যদি 1 একক লিখোঁ চোৱা 1 একক লিখিলে তোমাৰ চি ইকুৱেল টু কি হ'ব কিউ হ'ব সেইকাৰণে মই ইয়াত লিখিছোঁ পৰিবাহী একক বিভৱ বঢ়াবলৈ প্ৰয়োজনীয় আধানক তাৰ ধাৰকত্ব বোলে হৈছে গতিকে এইটো এতিয়া ফৰ্মুলা তোমালোকৰ এইটো মনত ৰাখি থবা নেক্সট এতিয়া আমি ইয়াৰ এছআই এককৰ বিষয়ে পঢ়িম ধাৰকত্বৰ এছআই একক ফেৰাড আৰু ইয়াক এফ আকাৰৰ দ্বাৰা লিখা হয় হৈছে ই এটা কিন্তু স্কেলাৰ ৰাশি তোমাক যদি কেতিয়াবা কুৱেশ্যনত সুধিব পাৰে যে ধাৰকত্ব স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি তেতিয়া আমি কি লিখিব লাগিব স্কেলাৰ ৰাশি হৈছে এতিয়া চাবা আমি এই ফেৰাডৰ সংজ্ঞাটো লিখিম যে ধাৰকত্বৰ এছআই একক ফেৰাড ইয়াৰ সংজ্ঞানো কি হ'ব এতিয়া আমি ওপৰৰ এই চি ইকুৱেল টু কিউ বাই ভি এই বস্তুটো যদি চাওঁ চি ইকুৱেল টু কিউ বাই ভি আমি ইয়াৰ ইউনিটবিলাক চাই লওঁ যে আমি ইয়াত ধাৰকত্ব 1 ফেৰাড ইয়ান আধানৰ একক কুলম 1 কুলম এইটো চিয়ে কি বুজাইছে কুলম বুজাইছে আৰু বিভৱৰ একক ভল্ট গতিকে আমি ইয়াত 1 ভল্ট ল'লোঁ হৈছে তাৰমানে 1 ফেৰাড ইকুৱেল টু চি ভি ইনভাৰ্চ অৰিজিনেল এককটো হৈছে এইটো কিন্তু আমাৰ ফেৰাড নামৰ চাইণ্টিষ্টজনে ধাৰক বনাইছিল কাৰণে তেওঁৰ নামেৰে বা তেওঁ এই কনচেপ্টটো আনিছিল কাৰণে তেওঁৰ নামেৰে এইখিনিকে আমাৰ ফেৰাড বুলি লিখা হয় গতিকে আমাৰ চি কুলম পাৰ ভল্ট হৈছে চ' আমাৰ ইয়াত 1 কুলম দিছোঁ ইয়াত 1 ভল্ট তাৰমানে আমি এনেকৈ লিখিব পাৰোঁ যে 1 কুলম আধান যোগান ধৰিলে যদি কোনো পৰিবাহীৰ বিভৱ 1 ভল্ট বৃদ্ধি হয় তেন্তে তাৰ ধাৰকত্বক 1 ফেৰাড বোলে গতিকে আমি লিখিব পাৰোঁ ইয়াতেকে বা অৰ্থাৎ 1 কুলম আধান যোগান ধৰিলে যদি কোনো পৰিবাহীৰ বিভৱ 1 ভল্ট বাঢ়ে তেন্তে তাৰ ধাৰকত্বক 1 ফেৰাড বোলে হৈছে খুব ইম্পৰ্টেণ্ট আৰু তোমাৰ এইটো সুধিয়ে থাকে বাৰে বাৰে 1 ফেৰাডৰ সংজ্ঞা লিখা বা ধাৰকত্বৰ এছআই এককৰ সংজ্ঞা লিখা ইয়াৰ উপৰিও আমাৰ যিটো সাধাৰণতে ব্যৱহাৰ হয় আমাৰ ইয়াৰ সৰু ইউনিটহে ব্যৱহাৰ হয় এটা হৈছে তোমাৰ মাইক্ৰ'ফেৰাড আমাৰ এইটো মিউ এফ বুলি লিখা হয় আৰু এটা আছে আমাৰ কি পিক'ফেৰাড আছে নেন'ফেৰাডো আছে আমাৰ নেন'ফেৰাড এইটো এন এফ বুলি লিখা হয় আৰু এটা আছে তোমালোকৰ পিক'ফেৰাড
পি এফ এই তিনিটা একেবাৰে মানে ধাৰকত্বৰ সৰু একক আমাৰ এইটো হৈছে এছআই একক আৰু এই মাইক্ৰ'ফেৰাড নেন'ফেৰাড পিক'ফেৰাড এইকেইটা হৈছে ধাৰকত্বৰ সৰু একক এতিয়া তোমাৰ মাইক্ৰ'ফেৰাড মানে কি 1 মাইক্ৰ'ফেৰাড ইকুৱেল 10 টু দি পাৱাৰ -6 ফেৰাড আমি এইটো মই আগতে ভিডিঅ'বিলাকতো কৈছোঁ যে মাইক্ৰ' থাকিলে 10 টু দি পাৱাৰ -6 হয় যিকোনো ইউনিটৰ লগত যদি মাইক্ৰ' থাকে তেনেহ'লে তাৰ মেইন ইউনিট এছআই ইউনিটৰ লগত 10 টু দি পাৱাৰ -6 পূৰণ হয় নেনো থাকিলে 9 তাৰমানে 1 নেন'ফেৰাড ইকুৱেল টু 10 টু দি পাৱাৰ -9 ফেৰাড আৰু 1 পিক'ফেৰাড ইকুৱেল টু 10 টু দি পাৱাৰ -12 ফেৰাড এইটো আমাৰ 2023 চনত পৰীক্ষাত সুধিছিলে যে 1 পিক'ফেৰাডত কিমান ফেৰাড গতিকে তোমালোকে 1 পিক'ফেৰাড ইকুৱেল টু 10 টু দি পাৱাৰ -12 ফেৰাড লিখিব লাগিব আমি ধাৰকত্ব এতিয়া আমি কি কৰিম ধাৰকত্বৰ মাত্ৰা উলিয়াম চোৱা আমাৰ কি পালোঁ চি ইকুৱেল কিউ বাই ভি হৈছে এইটো আমাৰ ফৰ্মুলা আহি গ'ল এতিয়া আকৌ আমি ভি ইকুৱেল টু কি পাইছোঁ ডব্লিউ বাই কিউ পাইছোনে গতিকে আমি ইয়াত চি ইকুৱেল টু কিউ ভি জাগাত আমি কি লিখিলোঁ ডব্লিউ ডিভাইডেড বাই কিউ তাৰমানে তোমাৰ চি ইকুৱেল টু কিউ ইনটু কিউ বাই ডব্লিউ হৈ গ'ল এই পুৰাণ হৰণ চিনটোৰ জেগাত পুৰাণ চিন দিলে সেইটো উলিত গ'ল চি ইকুৱেল টু তোমাৰ কি হৈ গ'ল কিউ স্কোৱাৰ ডিভাইডেড বাই ডব্লিউ এতিয়া আমি ইহঁতৰ মাত্ৰাবিলাক লিখিম হৈছে ইকুৱেল এতিয়া চোৱা আধানক মাত্ৰাত আমাৰ কি লিখে আধানৰ মাত্ৰা হৈছে তোমাৰ এ টি গতিকে এ টি ইয়াত তোমাৰ স্কোৱাৰ আছে গতিকে স্কোৱাৰ দিলোঁ আৰু তোমাৰ কাৰ্যৰ যিটো মাত্ৰা আছে সেই কাৰ্যৰ মাত্ৰাটো তোমাৰ কি লিখে এম এল স্কোৱাৰ টি ইনভাৰ্ছ টু হৈছে টি ইনভাৰ্ছ টু গতিকে ইয়াত আমি কি লিখিম এম এল স্কোৱাৰ টি ইনভাৰ্ছ টু হয়নে গতিকে তোমাৰ মাত্ৰাটো কিমান হ'ব চোৱা এমটো তলত আছে গতিকে এম ইনভাৰ্ছ হ'ল ইয়াৰ পিছত এল স্কোৱাৰটো তলত আছে গতিকে এল ইনভাৰ্ছটো হ'ল ইয়াৰ পিছত তোমাৰ টি ইয়াৰ ওপৰত স্কোৱাৰ আছে কাৰণ এই স্কোৱাৰটো ভাঙি দিলে স্কোৱাৰ প্লাছ তলত মাইনাছটো আছে না গতিকে প্লাছটো আৰু তোমাৰ এ হ'ল তাৰমানে আমাৰ আল্টিমেটলি এম ইনভাৰ্ছ এল টু দি পাৱাৰ -2 টি ইনভাৰ্ছ টি টু দি পাৱাৰ 4 এ সৰি ইয়াত এৰ ওপৰতো স্কোৱাৰটো লাগিব এ স্কোৱাৰ হ'ব দেই এইটো এ স্কোৱাৰ হ'ব গতিকে আমাৰ এইটো হৈছে তোমাৰ কি ধাৰকত্বৰ মাত্ৰা আছে এইটো আমি চোৱা ইয়াত এটা লাইন মই লিখি দিছোঁ এ স্কোৱাৰ টি স্কোৱাৰ ইয়াৰ হ'ব তোমাৰ এম এল স্কোৱাৰ টি ইনভাৰ্ছ হৈছে গতিকে এইটো হৈছে ধাৰকত্বৰ মাত্ৰা তোমালোক যিহেতু নতুন বস্তু এইটো পাইছা গতিকে এক্সামত সুধিব যে ধাৰকত্বৰ এছআই একক ধাৰকত্বৰ মাত্ৰা এইখিনি উলিয়াব দিব পাৰে গতিকে তোমালোকে এইখিনি বেছিক কথা হয় ইয়াৰ পিছত আমাৰ ধাৰকবোৰ কেনেদৰে সজ্জা হয় শ্ৰেণীবদ্ধ সজ্জা আমাৰ ৰোধকত যেনেকৈ পাইছিলে শ্ৰেণীবদ্ধ সজ্জা সমান্তৰাল সজ্জা সেইবিলাক পাবা তাৰপিছত আমাৰ ফলি ধাৰক আছে ফলি ধাৰকৰ প্ৰকাশ ৰাখি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু যিসকলে নতুনকৈ চাই আছা প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰিবা ধন্যবাদ